কালিয়া নাগ কোন আছিল? কালিয়া নাগে কিয় সপৰিয়ালে যমুনা নদীত বাস কৰিবলগীয়া হৈছিল? বিষ্ণুৰ বাহন গৰুড় পক্ষীৰ লগত কালিয়া নাগৰ কি শত্ৰুতা আছিল? কেনেদৰে শ্ৰীকৃষ্ণই কালিয়া নাগৰ দৰ্প চূৰ্ণ কৰিলে? নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক শুনাবলৈ গৈ আছোঁ কালিয়া দমন কাহিনী। কৃষ্ণ আৰু বলোৰাম যেতিয়া বালক আছিল তেতিয়া তেওঁলোকে গোপ বালকসকলৰ লগত গৰু চৰাই ফুৰিছিল। কিন্তু এই গৰুবোৰ সদায় একে ঠাইতে নচৰায়, আজি যদি এঠাইত কাইলৈ আকৌ আন এটা ঠাইত। এনেদৰে এদিন তেওঁলোকে গৈ এটি হ্ৰদৰ পাৰত গৰু চৰাবলৈ গ'ল। সেই হ্ৰদৰ নাম আছিল কালিয়া হ্ৰদ। তাতে কালিয়া নাগ নামৰ এডাল প্ৰকাণ্ড সাপে তেওঁৰ পুত্ৰ কন্যা ভাৰ্যাৰ লগত বাস কৰিছিল। এই হ্ৰদৰ পানীবোৰ সাপৰ বিষত বিষাক্ত হৈ পৰিছিল। এই কথাবোৰ গৰখীয়াবোৰে জনা নাছিল। পানীৰ পিয়া লগাত গৰখীয়াবোৰে আৰু গৰুবোৰে সেই হ্ৰদৰ পানী খাবলৈ গ'ল। যিহেতু পানীত সাপৰ বিষ আছিল, সেইবাবে আটাইবোৰ গৰখীয়া আৰু গৰুবোৰ মৰি হ্ৰদৰ পাৰত পৰি আছিল। গোপবালকসকলে কৃষ্ণ বলোৰামক এটি নিয়ম কৰি দিছিল যে তেওঁলোক দুয়ো একেলগে গছত উঠি গৰু আৰু গৰখীয়াবোৰ চাই থাকিব। গোপবালকসকলে কৃষ্ণ আৰু বলোৰামক পৰমেশ্বৰৰ অংশ হিচাপে জন্ম লোৱা বুলি ধৰি লৈছিল। কিন্তু সেইদিনা শ্ৰীকৃষ্ণই বলোৰামক লগত নিনিয়াকৈ নিজেই গৰুবোৰ চৰাবলৈ গোপ শিশুসকলৰ সৈতে যমুনাৰ পাৰলৈ আহিছিল। তেতিয়া আছিল জেঠৰ মাহ, প্ৰচণ্ড ৰ'দৰ তাপ। সেইবাবে গৰুবোৰে পিয়াহত থাকিব নোৱাৰি কালিয়া নাগ থকা হ্ৰদটোত পানী খাবলৈ গ'ল। এইফালে আকৌ গোপবালকসকলৰো অন্তকণ্ঠ শুকাই যোৱাত সেই হ্ৰদৰ পানী ঢোকে ঢোকে গিলি পান কৰাত তেওঁলোকৰ মাতবোল নাইকিয়া হৈ অচেতন হৈ পৰি থাকিল। যেতিয়া কৃষ্ণই দেখিলে যে কালিয়া হ্ৰদৰ পানী খাই গৰুবোৰ আৰু গোপসকল মৰি আছে, তেতিয়া ভকতৰ বিলাই দেখি তেওঁ সহ্য কৰিব নোৱাৰি অমৃত দৃষ্টিৰে চাই লগে লগেই সকলোকে জীয়াই তুলিলে। এনে লাগিল যেন টোপনিৰ পৰা উঠাৰ দৰে হৈ গোপবালকসকলে চেতনা লাভ কৰি সুস্থ হৈ পৰি থকাৰ পৰা থিয় দিলে। তেতিয়া গোপবালকসকলে ভাবিলে যে বিষ পানী খাই অলপ আগতে মৰি থকাৰ পিছত পুনৰ তেওঁলোকে কেনেকৈ জীৱিত হৈছে। গতিকে তেওঁলোকৰ আৰু বুজিবলৈ বাকী নাথাকিল। তেওঁলোকে গম পালে যে কৃষ্ণইহে তেওঁলোকক পুনৰ জীৱন দান কৰিলে। কৃষ্ণৰ সেই কাৰ্যত তেওঁলোক বৰকৈ আচৰিত হ'ল। কালিয়া নাগে সেই হ্ৰদটো আৱৰি থকাৰ কাৰণে তাৰ পৰা অনবৰতে বিষ পানীবোৰ উফন্দি উফন্দি থাকে। সেই নাগৰ বিষ বহনিৰ প্ৰকোপত উৰি থকা চৰাইবোৰ আহি সেই হ্ৰদৰ পানীত পৰি পৰি মৰি থাকে। জলৰ খলকনিত পানীবোৰে পাৰ ভাঙি দূৰলৈকে ছিটিকি পৰাৰ কাৰণে তীৰত থকা গছ লতাবোৰ মৰি মৰি যায়। কেৱল কদম গছজোপাহে সেই হ্ৰদটোৰ পাৰত নমৰাকৈ আছিল। কোৱা হয় যে পূৰ্বতে পক্ষীৰাজ গৰুড়ে অমৃত লৈ আহোঁতে সেই গছজোপাত খন্তেক জিৰাইছিল। তাৰ ফলত সেই কদম গছজোপাত কিঞ্চিত অমৃত পৰাৰ কাৰণে সেই গছজোপা জীয়াই থাকিল। আকৌ গছজোপাই কৃষ্ণৰ স্পৰ্শ পাব লগাও আছিল। যিহেতু কৃষ্ণই সেই হ্ৰদত কালিয়া নাগ থকাৰ কথা জানে, গতিকে কালিয়াক দমন কৰিবৰ মনেৰে তেওঁ হ্ৰদত জাপ দিলে। সকলোৱে কৃষ্ণক হ্ৰদত জাপ মৰাহে দেখিলে, কিন্তু ওপৰলৈ উঠাৰ যেন নাম গোন্ধই নাই। সেয়েহে বহু সময় কৃষ্ণই উঠি নহাৰ বাবে সকলোবোৰ গৰখীয়াৰ মনত বৰ চিন্তা হ'ল। শ্ৰীদাম
আৰু দুজনমানে দৌৰি গৈ বলোৰাম আৰু নন্দ যশোদাক সেই খবৰ দিলেগৈ। লগে লগেই কান্দি কান্দি নন্দ যশোদা আৰু সকলো গকুলবাসী হ্ৰদৰ পাৰলৈ দৌৰি আহি কৃষ্ণ কৃষ্ণ বুলি চিঞৰিব ধৰিলে। যশোদাই কৃষ্ণক নেদেখি মূৰ্ছা গ'ল। আনবোৰেও কান্দি কান্দি কৃষ্ণৰ গুণ বখানি বখানি বিলাপ কৰিব ধৰিলে। বলোৰামে বাৰে বাৰে বুজাইছে যে কৃষ্ণৰ বিশেষ উদ্দেশ্য সাধনৰ বাবে হ্ৰদত জাপ দিছে, গতিকে তোমালোক কোনেও দুখ কৰিব নালাগে। কিন্তু সেই সময়ত বলোৰামৰ কথা কোনেও শুনা নাছিল। কেৱল কান্দি কান্দি কৃষ্ণক মাতিব ধৰিছিল। ৰাধায়ো কৃষ্ণ কৃষ্ণ বুলি কান্দি কান্দি মূৰ্ছা গ'ল। নন্দয়ো বিলাপ কৰি কৰি ক'বলৈ ধৰিলে যে হে ঈশ্বৰ, মোৰ ভাগ্যত বাৰু এয়াহে লিখা আছিলনে? কৃষ্ণ অবিহনে মোৰ জীৱন মিছা। ময়ো এই হ্ৰদত জাপ দি প্ৰাণ বিসৰ্জন দিম। নন্দ ৰজাই এনেদৰে বিলাপ কৰাৰ বাবে বলোৰামে বুজালে যে কৃষ্ণক মাৰিব পৰা কোনো শক্তি নাই। ধৈৰ্য ধৰি চাই থাকাচোন। কৃষ্ণই কালিয়াক দমন কৰি অলপ পাছতেই হ্ৰদৰ পৰা উঠি আহিব। আনফালে আকৌ যশোদাই চেতনা ঘূৰাই পাই কান্দি কান্দি বিলাপ কৰিব ধৰিলে, হায় মোৰ প্ৰাণ কৃষ্ণ, কিয় এই হ্ৰদৰ পাৰলৈ গৰু চৰাব আহিছিলা? তুমি এই অভাগী মা ৰাগ এৰি কলৈ গ'লা বাছা? তোমাৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম? কোনে আজিৰ পৰা মোক মা বুলি মাতিব? কোনে হাঁহি হাঁহি মোৰ আঁচলত ধৰি মাখন খুজিব? কাক কোলাত লৈ মই মাখন খুৱাম? কাৰ মুখত চুমা খাই প্ৰাণ শীতল কৰিম? হায় হায়, মই বৰ অভাগিনী। মই মোৰ প্ৰাণৰ পুতলাক হেৰুৱালোঁ। ময়ো মৰিম, ময়ো এই হ্ৰদত জাপ দি মৰিম। নন্দ যশোদাৰ এনে অৱস্থা দেখি ৰোহিণী আৰু বলোৰামে তেওঁলোকক সাবটি ধৰি সান্তনা দিবলৈ ধৰিলে। বলোৰামে ক'লে, মা যশোদা, তুমি ধৈৰ্য ধৰাচোন। কৃষ্ণৰ একো নহয়। তেওঁ হৈছে জগতৰ ঈশ্বৰ। তেওঁক কোনে বধ কৰিব পাৰে? কৃষ্ণই কালিয়া দমন কৰি খন্তেক পাছতেই হ্ৰদৰ পৰা উঠি আহিব। ধৈৰ্য ধৰা। হে গোপগণ, সকলোৱে কান্দোন বন্ধ কৰা। কৃষ্ণৰ একো নহয়, কিবা হ'লে মই আছোঁ। এনেদৰে বলোৰামে নানান প্ৰবোধ বাণীৰে নন্দ যশোদা আৰু আনবোৰ গোপগোপীক শান্ত কৰালে। এইফালে সকলোৱে আকুলতাৰে হ্ৰদলৈ চায়েই থাকিল। কৃষ্ণই হ্ৰদত জাপ দিয়াৰ লগে লগে কালিয়া নাগে কৃষ্ণক গিলি পেলালে। কৃষ্ণই নাগৰ পেটৰ ভিতৰত ভীষণ উত্তাপৰ সৃষ্টি কৰিলে। সেই উত্তাপ সহ্য কৰিব নোৱাৰি সেই নাগে কৃষ্ণক পেটৰ ভিতৰৰ পৰা বমি কৰি উলিয়াই দিলে। তাৰে পাছতেই নেজেৰে কৃষ্ণক মেৰিয়াই ধৰি কৃষ্ণৰ দেহত খুট মাৰিলে। কৃষ্ণয়ো সেই নাগৰ লগত ভালেমান সময় যুঁজ কৰিলে। অৱশেষত সেই নাগ ভাগৰি পৰিল। এবাৰ চেক বুজি কৃষ্ণই নাগৰ মূৰত উঠি ভীষণ গধুৰ ভাৰ দিলে। নাগে কৃষ্ণৰ দেহৰ ওজন সহ্য কৰিব নোৱাৰা হ'ল। তাৰ মুখেৰে হলকে হলকে তেজ ওলাব ধৰিলে। স্বামীৰ অৱস্থা দেখি নাগ পত্নীয়ে কৃষ্ণক চিনি পালে। তেতিয়া কালিয়া নাগেও বুজি পালে যে সেইজন মানুহ নহয়, স্বয়ং নাৰায়ণ। তেওঁ মনে মনে নাৰায়ণৰ নাম জপ কৰি ক্ষমা খুজিব ধৰিলে। ইপিনে নাগ পত্নীয়ে পুত্ৰ কন্যাবোৰক লগত লৈ কৃষ্ণক কাকুতি মিনতি কৰিব ধৰিলে যে হে দয়াময়, মোৰ স্বামীৰ জীৱন দান কৰক। তেওঁ নেজানিহে আপোনাক দংশন কৰিব খুজিছিল। তাৰ শাস্তি আজি পালোঁ। এতিয়া তেওঁক ক্ষমা কৰক প্ৰভু। আপুনিয়ে হৈছে জগতৰ পিতা পৰমেশ্বৰ। ব্ৰহ্মা মহেশ্বৰ আদিও আপোনাক পূজা কৰে। পাৰ্বতী লক্ষ্মী সৰস্বতীয়েও আপোনাৰ পদত শৰণ লয়। আপুনি পৰম পিতা পৰমেশ্বৰ। আপুনি হৈছে দয়াময়। আপুনি সদায়ে সেৱকক ৰক্ষা কৰে। মোৰ স্বামীয়ে আপোনাক নাজানি যি দুখ কৰিলে সকলো দুখ যাতে ক্ষমা কৰি দিয়ে। মোক যাতে স্বামী হাৰা নকৰে প্ৰভু। কাৰণ তেওঁৰ যদি মৃত্যু হয় তেনেহ'লে মই বিধৱা হ'ম।
পুত্ৰ কন্যাবোৰো পিতৃহাৰা হ'ব। সেয়েহে দয়া কৰক নাৰায়ণ। এনেদৰে শ্ৰীকৃষ্ণই কালিয়া নাগৰ পত্নীৰ কাকুতি মিনতিত সন্তুষ্ট হৈ কৃষ্ণই কালিয়া নাগৰ মূৰৰ পৰা নামিল। কালিয়া নাগো এইফালে মৃতপ্ৰায় অৱস্থা যেন হ'ল। কালিয়া নাগৰ এই অৱস্থা দেখি কৃষ্ণই তাৰ মূৰত হাত বুলাই দিলে আৰু লগে লগে কালিয়া নাগৰ বিষ বেদনা সম্পূৰ্ণভাৱে নাইকিয়া হ'ল। সি কৃষ্ণক নানানভাৱে পূজা কৰিলে। কৃষ্ণই নাগ আৰু নাগিনীৰ পূজাত সন্তুষ্ট হৈ ক'লে, তোমালোকে বংশ পৰিয়াল লৈ এই হ্ৰদৰ পৰা আন ঠাইলৈ যোৱাগৈ। আজিৰ পৰা তোমালোকে মোৰ ভক্ত হ'লা। মই কালিয়া নাগৰ মূৰত ভৰি দিছিলোঁ, গতিকে আজিৰ পৰা তোমালোকৰ পৰিয়ালৰ সকলো নাগৰ মূৰত মোৰ ভৰিৰ চিন থাকিব। সাপৰ প্ৰধান শত্ৰু গৰুৰেও তোমাৰ বংশক বধ কেতিয়াও নকৰে। কালিয়া নাগে হ্ৰদত যিবোৰ বিষ ঢালিছিল, সেই বিষ কৃষ্ণৰ স্পৰ্শই নাইকিয়া কৰি দিলে। কালিয়া নাগে পুনৰ কৃষ্ণক সেৱা জনাই সেই হ্ৰদৰ পৰা পৰিয়ালসহ আগৰ ঠাইলৈ গুচি গ'ল। কৃষ্ণয়ো হাঁহি হাঁহি হ্ৰদৰ ভিতৰৰ পৰা পাৰলৈ উঠি আহিল। কৃষ্ণক দেখি সকলোৱে সাৱটি ধৰিলে। নন্দ যশোদা পাৰে মানে চুমা খালে। ৰাধায়ো কৃষ্ণৰ মাতত জ্ঞান পালে। বলোৰামে সাৱটি ধৰি ধন্যবাদ দিলে। বন্ধু বান্ধৱীসকল, কালিয়া নাগ যে আগৰ ঠাইলৈ গুচি গ'ল, সেই ঠাই ক'ত আছে বাৰু? বন্ধু বান্ধৱীসকল, কালি নাগৰ আদি বাসস্থান আছিল ৰমনক। সৰ্পৰ পৰম শত্ৰু হৈছে গৰুৰ পক্ষী। গৰুৰ পক্ষী হ'ল নাৰায়ণৰ পৰম ভক্ত আৰু বাহন। গৰুৰে য'তেই সাপ দেখে তাৰ পৰা সেই সাপ বধ কৰি খাই পেলায়। গৰুড়ৰ ভয়ত সাপবোৰে গাঁতৰ ভিতৰৰ পৰা ওলাব নোৱাৰা হৈছিল। তেতিয়া সাপৰ ৰজা বাসুকীয়ে সকলোবোৰ সাপক কৈছিল যে তোমালোক সকলোৱে গৰুড়ক পূজা কৰাগৈ। তেওঁ ঈশ্বৰৰ পৰম ভক্ত। তোমালোকে তেওঁক পূজা কৰিলে তেওঁ তোমালোকক বধ নকৰে। তেতিয়া তোমালোকে নিশ্চিন্ত মনেৰে থাকিব পাৰিবা। বাসুকী নাগৰ কথা শুনি সকলো নাগে গৰুড়ক পূজা কৰিবলৈ যাত্ৰা কৰিলে। সকলোৱে পুষ্কৰ তীৰ্থত স্নান কৰি নানান ফল মূলেৰে গৰুড়ক পূজা কৰিলে। কালিয়া নাগ বৰ পৰাক্ৰমী আৰু বৰ অহংকাৰী আছিল। তেওঁ গৰুড়ক পূজা নকৰিলে। তেতিয়া গৰুড়ৰ বৰ খং উঠিল। গৰুড়ে কালিয়া নাগৰ বংশৰ সকলো সাপ বধ কৰি খাবলৈ ধৰিলে। তেওঁ বহুতো সাপ মাৰি খালেও। তাকে দেখি কালিয়াৰ ভীষণ খং উঠিল। সিও গৰুড়ৰ লগত যুদ্ধ কৰিবলৈ খেদি গ'ল। যুদ্ধ হ'ল ভীষণ যুদ্ধ। গৰুড়ৰ লগত হাৰ মানিলে কালিয়া নাগে। গৰুড়ৰ ভয়তে কালিয়া নাগে পলাই আহি যমুনাৰ পাৰৰ সেই হ্ৰদত পত্নীসহ তেওঁৰ পৰিয়াল বাস কৰিছিল। কৃষ্ণৰ নিৰ্দেশক্ৰমে কালিয়া নাগে পুনৰ আগৰ ঠাইলৈ গ'ল। কৃষ্ণৰ বৰত কালিয়া নাগৰ বংশক গৰুড়ে হিংসা নকৰা হ'ল। বন্ধু বান্ধৱীসকল, ইয়াতে আৰু এটা কাহিনী আছে যে গৰুড়ে কিয় যমুনাৰ হ্ৰদলৈ যাব পৰা নাছিল। যমুনাৰ সেই কালি হ্ৰদক কিয় ভয় কৰিছিল গৰুড়ে, ইয়াৰো এক আছে চমুকৈ কাহিনী। কাৰণ হৈছে গৰুড়ে বৃন্দাবনৰ যমুনাৰ পাৰৰ সেই হ্ৰদলৈ গ'লে মৃত্যু হ'ব বুলি এজন ঋষিয়ে অভিশাপ দি থৈছিল। সেই ঋষি মুনিজনৰ নাম হৈছে সৌভৰী। এদিনাখনৰ কথা, সৌভৰী নামৰ এজন বিষ্ণু ভক্ত মুনিয়ে যমুনাৰ সেই ঠাইত বিষ্ণুৰ বাবে তপস্যা কৰি আছিল। তেওঁ পৰম ধাৰ্মিক মুনি আছিল। যমুনা নদীৰ মাছবোৰেও মুনিয়ে স্নান কৰিলে মুনিৰ ওচৰ চাপে। মুনিয়ে যমুনাৰ পানীত নামি বহু সময় মাছৰ লগত খেলি থাকে। মাছবোৰক বৰ মৰম কৰে। সেইবাবে মুনি পানীত নামিলেই চাৰিওপিনৰ পৰা মাছবোৰে মুনিক বেঢ়ি ধৰে। মুনিয়ে মৰমতে মাছৰ গাত হাত বুলাই দিয়ে আৰু সিহঁতৰ লগত খেলি আনন্দ কৰে। এদিনাখন গৰুড়ে সেই মাছৰ কেইবাটিও ধৰি খালে।
তাকে দেখি মুনি সৌভৰীৰ মনত বৰ দুখ লাগিল। তেওঁ গৰুড়ক খংভাৱে ক'লে, তই বিষ্ণুৰ বাহন বাবে তোৰ বৰ অহংকাৰ হৈছে। সেইবাবে মোৰ আশ্ৰয়ত থকা মাছ ধৰি খাবলৈ তই সাহস কৰিছ। শুন পাপী, আজিৰ পৰা তই যমুনাৰ মাছ ধৰিলেই আৰু ইয়াৰ ওচৰত থকা হ্ৰদৰ মাছ ধৰিলে তোৰ যে মৃত্যু হ'ব জানি ল'বি। সেইদিনাৰ পৰা গৰুড়ে সেই মুনিৰ অভিশাপৰ ভয়ত যমুনাৰ ওচৰলৈকে নাযায়। সেই সুযোগতেই কালি নাগ সেই হ্ৰদত আছিল। পিছে তাৰ অহংকাৰো কৃষ্ণই চূৰ্ণ কৰিলে। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানখিনিয়ে আছিল। কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিলেই হ'ব। আৰু কাহিনীটো যদি ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু মোৰ এই চেনেলটোলৈ যদি নতুনকৈ আহিছে কোনোবা বন্ধু বান্ধৱী তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।